প্ৰকৃত উন্নয়ন ঢাকিবলৈ গো মাংসৰ ৰাজনীতিত ধৰিছে বিজেপি চৰকাৰে। গৰিষ্ঠৰত CPIMৰ নেতা সুপ্ৰকাশ তালুকদাৰৰ মন্তব্য। ৰাজ্যত প্ৰকৃত উন্নয়ন কৰাত বিজেপি চৰকাৰ ব্যৰ্থ হৈছে। সেয়েহে এতিয়া গো মাংসৰ ৰাজনীতিত ধৰিছে বিজেপি চৰকাৰে। ভাত কাপোৰৰ বাবে বিজেপিয়ে কোনো কাম কৰিব নোৱাৰি এতিয়া গো মাংসৰ ৰাজনীতি কৰি মানুহক ভাগ ভাগ কৰাৰ বাবে উঠিবলৈ লাগিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। এই মন্তব্য CPIM দলৰ ৰাজ্যিক কমিটিৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ। আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে তামুলপুৰ জিলা গড়েশ্বৰত আৰম্ভ হোৱা CPIMৰ তামুলপুৰ জিলা সমিতিৰ প্ৰথম জিলা সন্মিলন উপলক্ষে আবেলি গড়েশ্বৰস্থিত কলাগুৰু বিষ্ণুৰাভা ভৱন প্ৰাংগণত অনুষ্ঠিত মুকলি সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকি সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত এই মন্তব্য কৰে তালুকদাৰে। কাৰণ বিজেপিয়ে যিবিলাক প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিবিলাক পূৰণ কৰা তেওঁলোকে শোচনীয়ভাৱে ব্যৰ্থ হৈছে। আৰু ব্যৰ্থ হৈছে বুলি এই কাৰণেই প্ৰমাণ হৈছে তেওঁলোকে এতিয়া একেবাৰে গৰুৰ মাংসক লৈ ৰাজনীতি কৰিবলৈ বাধ্য হৈছে। তেওঁলোকে ভালকৈ জানে যে অসমৰ 100 জন মানুহৰ ভিতৰত 35 জন মানুহ মুছলমান। গতিকে এই দুটা ভাগত যদি অসমখন সদায় ভাগ হৈ থাকে, 4% হৈছে আপোনাৰ খ্ৰীষ্টান, অৰ্থাৎ 38ৰ পৰা 39% মানুহ এতিয়া ইয়াতে অনা হিন্দু মানুহ। এইখিনি মানুহক বাদ দি অসমখন কেতিয়াও আগবাঢ়ি যাব নোৱাৰে, সকলোকে লৈয়ে আগবাঢ়িব লাগিব। কিন্তু বিজেপি আজি এনেকুৱা বিপদত পৰিছে যে ভাত কাপোৰৰ কথাক লৈ পেলাই কি কাম তেওঁলোকে যোৱা সময়ছোৱাত কৰিছে। মুখ্যমন্ত্ৰী হোৱাৰ এইটো 4 বছৰ হ'ল। এতিয়া তেওঁ যোৱা 4 বছৰত অসমৰ কাৰণে মানুহৰ কাৰণে কি কৰিলে তেওঁক যদি সোধা যায় তেওঁ ভালকৈ ক'ব নোৱাৰে। গতিকে এতিয়া মানুহক ভাগ ভাগ কৰাৰ ৰাজনীতি দিয়ে তেওঁলোকে আটাইতকৈ বেছি জোৰ দিছে। গতিকে এই ৰাজনীতিৰ বিৰুদ্ধে মানুহক ভাত কাপোৰৰ সমস্যাক কেন্দ্ৰ কৰি ঐক্যবদ্ধ কৰাৰ কাৰণে আমি এই সন্মিলনবিলাকৰ মাজেৰে পৰিকল্পনা গ্ৰহণ কৰিছোঁ। প্ৰায় 7 শতাধিক লোকৰ উপস্থিতিত কৃষক নেতা কৰুণা ভূঞাৰ পৰিচালনাত অনুষ্ঠিত হয় মুকলি সভা। জিলা সম্পাদক বাপুৰাম বৰুৱাই আঁত ধৰা সভাত CPIMৰ সম্পাদক মণ্ডলীৰ সদস্য নিৰংকুশ নাথে কয় যে ৰাজ্য আৰু দেশৰ উন্নতি বিচাৰিলে ৰক্ত পতাকা হাতত ল'ব লাগিব। ৰাজনীতি যদি হ'ব লাগে তেন্তে সাধাৰণ মানুহক লৈ হ'ব লাগে। বিজেপি আম্বানী আদানীৰ দল। আজি ভাৰতবৰ্ষৰ উন্নত ৰাজ্যত CPIMৰ নেতৃত্বাধীন চৰকাৰৰ শাসন চলি আছে। আন এগৰাকী বক্তা তামুলপুৰ জিলাৰ তত্ত্বাৱধায়ক টিকেন দাসে কয় ডাবল ইঞ্জিনৰ চৰকাৰৰ দিনত অত্যাধিক মূল্য বৃদ্ধি হৈছে। অভ্যৰ্থনা সমিতিৰ সভাপতি অজিত তালুকদাৰে আদৰণি ভাষণ দিয়া সভাত CPIMৰ ৰাজ্যিক সম্পাদক মণ্ডলীৰ সদস্য অজিত দাসে কয় ফ্লাইঅভাৰ ৰাস্তা ঘাট বনাই অসমখন উন্নত হোৱা বুলি চৰকাৰে দাবী কৰিছে যদিও মানুহৰ প্ৰকৃত উন্নয়ন হোৱা নাই। মুকলি সভাত উপস্থিত থাকি প্ৰাক্তন সাংসদ তথা CPIMৰ বৰ্ষীয় নেতা উদ্ধৱ বৰ্মনে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰে য'তে হাত দিছে ত'তেই ধ্বংস হৈছে বুলি তেওঁ উল্লেখ কৰে। বিজেপি চৰকাৰখন ধনী মানুহৰ বাবে থকা চৰকাৰ। ধনী মানুহে দোষ কৰিলেও মাফ হয়। দুপৰীয়া 12 বজাত প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মনে ৰক্ত পতাকা উত্তোলনেৰে সন্মিলনৰ কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পিছতে শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পণ কৰে CPIMৰ ৰাজ্যিক সমিতিৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰকে ধৰি দলীয় নেতাকৰ্মীয়ে। সন্ধিয়া 5 বজাত প্ৰায় 1.5 শতাধিক প্ৰতিনিধিৰ উপস্থিতিত বিষয় বাছনি সভা অনুষ্ঠিত হয়। নিৰ্বাচনত আমাৰ প্ৰথম আৰু প্ৰধান লক্ষ্য হৈছে বিজেপিক পৰাস্ত কৰা। আৰু বিজেপিক পৰাস্ত কৰাৰ কাৰণে আমি নিজে যিবোৰ সমষ্টিত আমাৰ শক্তি আছে সেইবোৰ সমষ্টিত আমি ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছোঁ। তাৰ ভিতৰত গড়েশ্বৰ সমষ্টিটো এটা য'ত আমি প্ৰস্তুতি ভালকৈ আৰম্ভ কৰিছোঁ। গতিকে আমাৰ সন্মিলনৰ পাছত আমি বিতং পৰিকল্পনা গ্ৰহণ কৰিম। তেনেকৈ আমি বিচাৰোঁ যে সমগ্ৰ অসমত বিজেপি বিৰোধী শক্তিবিলাক ঐক্যবদ্ধ হওক। কংগ্ৰেছে যোৱা সময়ছোৱাত যি কাম কৰিছে ইয়াৰ ফলত কংগ্ৰেছ নিজেও ক্ষতিগ্ৰস্ত হৈছে আৰু বিজেপি বিৰোধী সংগ্ৰামকো তেওঁলোকে দুৰ্বল কৰিছে। গতিকে কংগ্ৰেছে তেওঁলোকৰ নীতি পৰিৱৰ্তন কৰিব লাগিব। আৰু আমি নিজাববীয়াকৈ প্ৰস্তুতি চলাইছোঁ যাতে অসমত এবাৰ CPIMৰ বিধায়কৰ সংখ্যা বৃদ্ধি কৰিব পৰা যায়। পুঁজিপতি হ'লেও অন্ততঃ কল কাৰখানা খোলে, নিজৰ পইচাৰে ব্যৱসায় কৰে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ পইচা ক'ত? তেওঁৰ পত্নীৰ আচলতে এই যে বিৰাট সম্পত্তি কৰিছে তাৰ উৎস কি? আমি ভাবোঁ তাৰ প্ৰথম তদন্ত হোৱা উচিত। কাৰণ তেওঁ যি সম্পত্তি কৰিছে, তেওঁৰ পৰিয়ালে যি ধৰণে সম্পত্তি কৰিছে ইয়াত কোনো স্বচ্ছতা নাই। বিভিন্ন ক্ষেত্ৰত অভিযোগ উঠিছে কেনেকৈ চৰকাৰী আঁচনিবিলাক ব্যৱহাৰ কৰি পেলাই তেওঁলোকে মাটি দখল কৰিছে। তেওঁলোকে বিভিন্ন ঠিকা ঠকলিবিলাক অন্যৰ নামত লৈ পেলাই ব্যৱসায় কৰিছে। গতিকে ইয়াৰ তদন্ত আমি বিচাৰোঁ।
সঁচা অৰ্থত যদি ব্যৱসায় কৰিবলৈ কোনোবা আহে, পুঁজিপতি যদি কোনোবা আহে, তেনেহ'লে তেওঁলোকে অসমৰ স্বাৰ্থ বিঘ্নিত নকৰাকৈ যদি তেওঁলোকে এটা কল কাৰখানা খোলা আমাৰ আপত্তি কৰিব লগা নাই, কিন্তু তাৰ শ্ৰমিকসকলক প্ৰাপ্য মজুৰি তেওঁলোকৰ অধিকাৰবিলাক দিয়াইটো আমাৰ কাৰণে, তাৰ কাৰণে আমি নিশ্চয় যুঁজ কৰিম। কিন্তু হিমন্ত বিশ্ব শৰ্মাক আমি পুঁজিপতি বুলি নকওঁ, তেওঁ আচলতে পুঁজিপতিবিলাকৰ পৰা চান কাঢ়ি নিজৰ সম্পত্তি, তেওঁৰ পৰিয়ালৰ সম্পত্তি বৃদ্ধি কৰিব ধৰিছে। আজি CPIM প্ৰথম তামুলপুৰ জিলা সন্মিলনৰ প্ৰথম দিন 7 আৰু 8 ডিচেম্বৰত এই জিলা সন্মিলন অনুষ্ঠিত কৰাৰ কাৰণে গড়েশ্বৰস্থিত বিষ্ণুৰাভা ভৱনত আয়োজন কৰা হৈছে। আজি এই প্ৰথম সন্মিলন উপলক্ষে মুকলি মিটিং ইতিমধ্যে অনুষ্ঠিত হৈ আছে। আমি পাৰ্টীয়ে এই জিলাখনত কেনেকৈ কাম কাজ কৰিম, এই সন্মিলনতে আমি আলাপ আলোচনা কৰিম। লগে লগে সন্মিলনত আমি কেইটামান প্ৰস্তাৱ গ্ৰহণ কৰিম, যেনে নিবনুৱা সমস্যা সমাধানৰ দাবীত যেটো শিক্ষা আৰু কৰ্মসংস্থানৰ দাবীত এটা প্ৰস্তাৱ তাত উত্থাপন কৰা হ'ব। তাৰপিছত নাৰী সমস্যা, নাৰীৰ ওপৰত যেটো আক্ৰমণ, সাংঘাতিকভাৱে আক্ৰমণ আমাৰ ৰাজ্য আৰু গোটেই দেশতেই নাৰীৰ ওপৰত যেটো আক্ৰমণ, এই আক্ৰমণৰ বিৰুদ্ধে আমি লক্ষ্য কৰি এটা প্ৰস্তাৱ প্ৰস্তুত কৰিছোঁ। নাৰী সমস্যা, এই নাৰী সমস্যাৰ ওপৰত এটা প্ৰস্তাৱ থাকিব। লগে লগে কৃষকসকলৰ যিবোৰ সমস্যা, কৃষি সমস্যা, ভূমি সমস্যা, এই কৃষি সমস্যা আৰু ভূমি সমস্যাৰ ওপৰতো এটা প্ৰস্তাৱ থাকিব। আগন্তুক সময়ত এই সমস্যাবিলাকক লৈ আমি গোটেই তামুলপুৰ জিলাতে পাৰ্টীৰ কাম কাজ বা সংগঠনৰ কাম কাজ নিশ্চয় কৰিব লাগিব। লগে লগে অতি সম্প্ৰতি অসমত যেটো সাংঘাতিক এটা সমস্যা দেখা দিছে, যেনে স্মাৰ্ট মিটাৰ, বিদ্যুতৰ ক্ষেত্ৰত যেটো স্মাৰ্ট মিটাৰ, এই স্মাৰ্ট মিটাৰৰ দাবীত আমি এটা প্ৰস্তাৱ ৰাখিছোঁ, যাতে স্মাৰ্ট মিটাৰ মানে বাতিল কৰে, স্মাৰ্ট মিটাৰ স্থাপন কৰাৰ তেওঁলোকে বাতিল কৰে, এইটো এটা দাবী আমি ৰাখিছোঁ। লগে লগে আমাৰ অঞ্চলৰ জিলাখনৰ বিভিন্ন সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা, তাৰপৰা স্বাস্থ্যৰ ক্ষেত্ৰতো সমস্যা আছে। এই সমস্যাবিলাক সমাধান কৰাৰ দাবীত আমি সন্মিলনত বিতংভাৱে আলাপ আলোচনা কৰিম আৰু অনাগত এই 3 বছৰত আমি এই প্ৰস্তাৱবিলাকৰ ভিত্তিতে সংগঠনৰ কাম কাজ কৰি পাৰ্টী শক্তিশালী কৰাৰ কাৰণে আমি আগবাঢ়িম। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।